Hello students, how are you? সব ভাল আছা তো? পৰীক্ষাৰ বতৰ সবে ভালকৈ পঢ়ি আছে চাগে। আমি আগৰ ভিডিঅ'ত 6 নম্বৰ প্ৰশ্নলৈকে MCQ প্ৰশ্ন 6 নম্বৰলৈকে আলোচনা কৰিছিলোঁ। এতিয়া আমি 7 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। 7 নম্বৰ প্ৰশ্নটো হৈছে চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া চেপ্টাৰ 2 ৰাসায়নিক বিক্ৰিয়া বুলি ক'লে সকলোৱে আগতে ভয় পাই যায়। তেতিয়া ভয় খোৱাৰ একো নহয়। ৰাসায়নিক বিক্ৰিয়াবিলাক প্ৰথমে আমি 4 ধৰণৰ বিক্ৰিয়া জানিব লাগে। তেতিয়া বিক্ৰিয়াবিলাক কোনটো বিক্ৰিয়া কোন ধৰণৰ হয় সেইটো জানাটো সহজ হৈ যায়। ইয়াৰ প্ৰশ্নটো হৈছে আইৰণ Fe আইৰণে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি আইৰণ সালফেট আৰু কপাৰ উৎপন্ন কৰে। এই বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়া? ইয়াত অপচন আছে অপসৰণ বিক্ৰিয়া, সংযোজন বিক্ৰিয়া, বিয়োজন বিক্ৰিয়া আৰু দ্বি-অপসৰণ বিক্ৰিয়া। প্ৰথমে জানিব লাগিব এই 4 ধৰণৰ বিক্ৰিয়াবিলাক কেনেকুৱা হয়। প্ৰথমে আমি বি নম্বৰ অপচনটো কওঁ সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া মানে হৈছে যেতিয়া সংযোগ হোৱা দুটা পদাৰ্থ বা তাতকৈ অধিক পদাৰ্থ লগ হৈ যেতিয়া এটা পদাৰ্থ উৎপন্ন হয়, অৰ্থাৎ এইবিলাক হৈছে বিক্ৰিয়ক পদাৰ্থ আৰু এই সাইডৰখিনি হৈছে বিক্ৰিয়াজাত পদাৰ্থ। এইফালে যদি এটা পদাৰ্থ থাকে তেতিয়া সেইটো কোৱা সংযোজন বিক্ৰিয়া। আমাৰ ইয়াত এইফালেও দুইটা আছে সেইফালেও দুইটা আছে, তাৰ মানে সংযোজন বিক্ৰিয়াটো নহব। বিয়োজন বিক্ৰিয়া হৈছে সংযোজন বিক্ৰিয়াৰ উলটা। বিয়োজন বিক্ৰিয়া হয় যে বিক্ৰিয়ক পদাৰ্থত এটা থাকিব আৰু যিটো বিক্ৰিয়াজাত পদাৰ্থ তাত এটাতকৈ বেছি উৎপন্ন হ'ব। তো এইটো নিমিলে কাৰণ ইয়াতে এটা নহয় দুটা আছে, সেইকাৰণে বিয়োজন বিক্ৰিয়াও নহব। এতিয়া বাকী থাকিল অপসৰণ আৰু দ্বি-অপসৰণ বিক্ৰিয়া। অপসৰণ বিক্ৰিয়া হ'ল য'ত এটা অধিক সক্ৰিয় মৌলই এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসৰণ কৰে। ইয়াতে আইৰণ আৰু ইয়াতে কপাৰ সালফেট, যিটো উৎপন্ন হৈছে পদাৰ্থ আইৰণ সালফেট হৈছে, অৰ্থাৎ এই আইৰণে আৰু কপাৰ সালফেটে বিক্ৰিয়া কৰি আইৰণ সালফেট উৎপন্ন হৈ গৈছে। মানে Fe আৰু SO4 হৈ গৈছে আৰু কপাৰটো অপসৰণ কৰি দিছে, কপাৰটো বেলেগ হৈ গ'ল আৰু সেই ধৰণৰ বিক্ৰিয়া কোৱা হয় অপসৰণ বিক্ৰিয়া। তো আৰু দ্বি-অপসৰণটো চাই লোৱা। দ্বি-অপসৰণ বিক্ৰিয়াত কি হ'ব, এটা পদাৰ্থই যেতিয়া আন এটা যৌগৰ পৰা এটা পদাৰ্থ ল'ব তেতিয়া বেলেগ এটা পদাৰ্থ দিব লাগিব, যিটো আয়নৰ বিনিময় বুলি কোৱা হয়, তাক দ্বি-অপসৰণ বিক্ৰিয়া। গতিকে আমাৰ দ্বি-অপসৰণ বিক্ৰিয়াটো নিমিলে কাৰণ আইৰণে যেতিয়া সালফেট লৈছে কপাৰক একো দিয়া নাই, সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব অপসৰণ বিক্ৰিয়া। তাৰপিছৰ প্ৰশ্ন আমি 8 নম্বৰ প্ৰশ্নলৈ যাম। 8 নম্বৰ প্ৰশ্নত আছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত হ'ল ব্লিচিং পাউডাৰ, এইটো চেপ্টাৰ 2ৰ পৰা দিয়া হৈছে। ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি? ইয়াত অপচন আছে ছডিয়াম কাৰ্বনেট, তাৰপিছত ছডিয়াম হাইড্ৰজেন কাৰ্বনেট, তাৰপিছত আছে কেলছিয়াম হাইপক্লৰাইড আৰু এটাও নহয়। তাত Na2CO3 যিটো ছডিয়াম কাৰ্বনেট, ছডিয়াম কাৰ্বনেটৰ আমি কাপোৰ ধোৱা ছডা যিটো তাৰ সাধাৰণ নাম সেইটো হয়। ছডিয়াম হাইড্ৰজেন কাৰ্বনেট যিটো বেকিং ছডা বুলি কোৱা হয়। CaOCl2 যিটো ব্লিচিং পাউডাৰ বুলি কোৱা হয়। গতিকে ইয়াৰ উত্তৰটো হ'ব CaOCl2, চি নম্বৰ অপচন। তাৰপিছৰ প্ৰশ্ন 9 নম্বৰ প্ৰশ্নলৈ যাম। 9 নম্বৰ প্ৰশ্ন হৈছে নেমু টেঙাত কোনটো এচিড থাকে? ইয়াত কেইটামান এচিডৰ নাম দিয়া হৈছে টাৰ্টাৰিক এচিড, অক্সালিক এচিড, এচিটিক এচিড আৰু চাইট্ৰিক এচিড। টাৰ্টাৰিক এচিড তেতেলীত থাকে, অক্সালিক এচিড বিলাহীত থাকে, তাৰপিছত এচিটিক এচিড আৰু আছে চাইট্ৰিক এচিড। ইয়াতে চাইট্ৰিক এচিড যিটো এই চাইট্ৰিক এচিডটো নেমু টেঙাত থাকে, তো অপচনটো হ'ব চাইট্ৰিক এচিড। তাৰপিছত আমি 10 নম্বৰ প্ৰশ্নত যাম। 10 নম্বৰ প্ৰশ্ন হৈছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে, ইয়াৰ pHৰ মান হ'ব। pHৰ মানত জানিব লাগিব এচিড যিবিলাক থাকে এচিডত pHৰ মান থাকে 7তকৈ কম, 7তকৈ কম, আৰু ক্ষাৰক যিবিলাক থাকে ক্ষাৰকত হৈছে 7তকৈ বেছি। তো ইয়াতে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে। ৰঙা লিটমাছ নীলা কোনটো কৰে? ক্ষাৰকে কৰে। এচিডে কি কৰে? নীলা লিটমাছক ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। গতিকে ইয়াতে এইটো হ'ব যে দ্ৰৱটো কি হ'ব ক্ষাৰক, ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। গতিকে ক্ষাৰকৰ pH হৈছে 7তকৈ বেছি। আমি চাব লাগিব ইয়াত 7তকৈ বেছি কোনটো আছে। ইয়াতে এটা অপচন আছে 7তকৈ বেছি 10, গতিকে অপচন হ'ব ডি নম্বৰটো কাৰেক্ট আনসাৰ। আৰু এটা সহজ উপায় হ'ল ইয়াত যিকেইটা অপচন দিয়া থাকিব pHৰ মান উলিয়াবলৈ, ইয়াতে চাবা 7তকৈ বেছি থাকিব 3টা আৰু 7তকৈ কম থাকিব এটা। যদি এনেকুৱা থাকে তে 7তকৈ কম যিটো এইটো হৈ যাব আনসাৰ। আৰু যদি 7তকৈ কম 3টা থাকে আৰু 7তকৈ বেছি এটা থাকে সেইটোৱে আনসাৰ হৈ যাব। গতিকে যিফালে এটা থাকিব সেইটো আনসাৰ হ'ব। অকল মনত ৰাখিব লাগিব যদি pHৰ মান প্ৰথম মাধ্যম দিয়া থাকে, তাৰমানে এচিডো নহয় ক্ষাৰক নহয়,
তেতিয়া উত্তৰটো 7 থাকিব। ইয়াত 7 অপশ্যন এটা দিয়া থাকিব, 7 থাকিব। তো এই প্ৰশ্নটো হৈছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে, অৰ্থাৎ এইটো এটা ক্ষাৰক। ক্ষাৰকৰ pH মান কি হয় 7তকৈ বেছি হয়, গতিকে ইয়াৰ উত্তৰ হ'ব এই 10 যিটো এইটো হ'ব উত্তৰ। তাৰ পিছৰ প্ৰশ্ন, তলৰ কোনটো উদ্ভিদ হৰমন নহয়? উদ্ভিদৰ হৰমন বিভিন্ন প্ৰকাৰৰ আছে, তাৰ ভিতৰত অক্সিন, জিবাইলিন, চাইটোকাইনিন এইবিলাক হৈছে উদ্ভিদজনিত হৰমন। টেষ্টৰন হৰমন যিটো এইটো পুৰুষ হৰমন, গতিকে এইটো টেষ্টৰন হৰমনটো উদ্ভিদজনিত হৰমন নহয়। তাৰ পিছৰ প্ৰশ্ন, আমি 12 নম্বৰ প্ৰশ্নলৈ যাম। তলৰ কোনটো এলকালি মৌল? এইটো চেপ্টাৰ 5ৰ পৰা দিয়া হৈছে। এলকালি মৌল হৈছে পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম বৰ্গৰ যিবিলাক মৌল থাকে, যেনেকৈ আছে লিথিয়াম, ছডিয়াম, পটাছিয়াম, ৰুবিডিয়াম, চিজিয়াম আৰু ফ্ৰেঞ্চিয়াম। এইবিলাক হৈছে এলকালি মৌলৰ। ইয়াৰ প্ৰতিটো মৌলৰ যোজক কক্ষত এটা ইলেক্ট্ৰন থাকে। যেনেকৈ লিথিয়ামৰ এটমিক নাম্বাৰ হৈছে 3, তাৰ প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন, তাৰ পিছৰ কক্ষত এটা ইলেক্ট্ৰন। ছডিয়াম হৈছে 11 নম্বৰ মৌল, তাৰ প্ৰথম কক্ষত 2টা, পিছৰ কক্ষত এটা, তাৰ 8টা, তাৰপিছত এটা। এনেকুৱা যিবিলাকৰ লাষ্টত 1 থাকিব সেইবিলাক হৈছে এলকালি মৌল। গতিকে ইয়াৰ আনচাৰটো হ'ব কি? ছডিয়াম। আমি জানিব লাগিব এলকালি মৌল গোটেইকেইটা, তেতিয়া এইটো পাৰিবা। তাৰপিছত প্ৰশ্ন হ'ল, মহাকাশত আকাশৰ ৰং দেখা যায়। মহাকাশচাৰী এজনে মহাকাশৰ পৰা আকাশৰ ৰং কেনেকুৱা দেখে? আমি সাধাৰণতে মুকলি আকাশৰ ৰং কেনেকুৱা দেখোঁ? নীলা দেখোঁ। কিন্তু মহাকাশত যিহেতু বায়ুমণ্ডল নাই, গতিকে সূৰ্যৰ ৰশ্মিৰ বিক্ষেপণ নহয়, তেতিয়া নীলা দেখা নাযায়। তেতিয়া মহাকাশচাৰী এজনে আকাশৰ ৰং ক'লা দেখে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ। তাৰপিছত আমি যাম 14 নম্বৰ প্ৰশ্নলৈ। মায়পিয়া প্ৰতিকাৰ কৰাৰে তলৰ কোনটো লেন্সে? মায়পিয়া এটা হৈছে চকুৰ বিকাৰ, এইটো চেপ্টাৰ 11ৰ পৰা দিয়া হৈছে। মায়পিয়া প্ৰতিকাৰ কৰোঁতে কোনটো লেন্স ব্যৱহাৰ কৰা হয়? ইয়াত অপশ্যন আছে অৱতল লেন্স, উত্তল লেন্স, সমতল লেন্স আৰু 2 নম্বৰ হৈছে উত্তল বা অৱতল। মায়পিয়া প্ৰতিকাৰ কৰোঁতে অৱতল লেন্স ব্যৱহাৰ কৰা হয়। শুদ্ধ উত্তৰ হ'ব 13 নম্বৰ অপশ্যন। তাৰপিছত এইটো 10 নম্বৰ পাৰ্টৰ পৰা এটা প্ৰশ্ন দিয়া হৈছে। অৱতল দাপোন এখনে এটা অসৎ আৰু তীয় প্ৰতিবিম্ব গঠন কৰে, তেন্তে লক্ষ্যবস্তুৰ অৱস্থান হ'ব। অৱতল দাপোনে সদায় সৎ প্ৰতিবিম্ব গঠন কৰে, কিন্তু যেতিয়া অৱতল দাপোনত লক্ষ্যবস্তুটো ফকাছ আৰু মেৰুৰ মাজত ৰখা হয়, তেতিয়া দাপোনখনে এটা অসৎ প্ৰতিবিম্ব গঠন কৰে। গতিকে ইয়াৰ উত্তৰ হ'ব ফকাছ আৰু মেৰুৰ মাজত। ভিডিঅ'টো কেনে লাগিল কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।